In English grammar, how to combine two sentences. Hello friends, Namaskar, I am Prakash Nath. Today's class is all about correlatives, clause and conjunction. So let's start with clause. A clause মানে তোমালোকে কি বুজি পোৱা? ধৰি লোৱা এটা বাক্য, this is the thief who stole my ring. কি অৰ্থ বাৰু ইয়াৰ? This is the thief who stole my ring. অৰ্থাৎ এজনে কেজন চোৰ যিজনে মোৰ আঙুঠিটো চুৰ কৰিছিলে। এতিয়া ইয়াত হু, এই হুটোৱে এই হু যিটো শব্দ, এই হু শব্দটোৱে দুটা সেন্টেন্সক একেলগ কৰিছে। এটা দুটা শব্দ, দুটা বাক্য যদি হয়, দুটা বাক্য হলে কেনেকুৱা হ'ব? This is the thief. এটা এটা বাক্য আৰু ইয়াত হুৰ জাগাত হি বা দা thief যি লিখা, stole my ring, এই দুটা বাক্য। This is the thief আৰু he stole my ring বা the thief stole my ring। এতিয়া এই দুটা বাক্যক লগ লগালে হুৱে। এতিয়া হুৰ জৰিয়তে দুটা বাক্য যে লগ হ'ল, তাৰমানে দুটা সৰু সৰু বাক্য লগ লগাই আমি দীঘলীয়া কৰিলো। We made two short sentences to a long sentence. That two small sentences are said to be clause or are known as clause. Hey সৰু সৰু দুটা যিটা sentence, this is the thief, he stole my ring, এই দুটা হ'ব দুটা clause। বুজি পাইছা? এতিয়া এলো conjunction। তোমালোকে parts of speech পঢ়াওতে তোমালোকে পাইছিলা conjunction, interjection নহয় জানো? এটা conjunction মানে কি? conjunction শব্দটোতে সোমাই আছে conjunction মানে কি? conjunction শব্দটোতে junction বুলি কোৱা শব্দ সোমাই আছে। junction মানে হ'ল কেইবাটাও বস্তু একেলগে এটা ঠাইৰ পৰা লিংক হোৱা, সেইটোকে junction বুলি কোৱা। নহয় এটা conjunction মানে কি বুজি পাইছা? conjunction মানে এই যে শব্দটো আমি পালো হু, বা ধৰি লোৱা বাট, বা ধৰি লোৱা if, বা ধৰি লোৱা and, এই গোটেই কেইটা বাক্য শব্দৰে যদি আমি দুটামান বাক্য সাজু কেনেকুৱা ধৰণৰ হ'ব? এইটো নহয় যে বাট I am okay, বাট যদি and হলে তুমি দুটা বস্তু লগ লগাব লাগিব, তেতিয়া তেনেকুৱা ধৰণৰ বাক্যহে হ'ব। তাৰমানে দুটা ক্লজ থকা বাক্য কথাহে মই কৈছো। অৰ্থাৎ হু লিখিলে অলপ আগতে আমি লিখিলো this is the thief who stole my ring, আৰু যদি বাট হয় I am weak but I can do, I am weak but I can do। এটা দুটা ক্লজ কি আছে? ক্লজ দুটা হ'ল I am weak, I can do, দুটা ক্লজ আছে। কিন্তু এটো কন্ডিশনাল এটা কন্ডিশন, দুটা কন্ডিশন। মই উইক হৈ আছো কিন্তু তথাপিও মই কামটো কৰিব পাৰিম, কিন্তু বুজাই আছে। এতিয়া এই কিন্তু যিটো বাট, এই বাটটো বুজাব কনজাংশন। এই বাটটো হৈছে এটা কনজাংশন। এই বাটটোৱে দুটা ক্লজক লগ লগাই এটা লং টাৰ্ম সেন্টেন্স কৰিলে কিন্তু মিনিংটো বেছি ধুনীয়া কৰি তুলিলে, নহয় জানো? I am weak but I can do। if হলে if I were a king I could rule a kingdom। if I were a king, এটা জেনাৰেলি মই তোমালোকক পঢ়াওতে কৈছিলো টেন্স পঢ়াওতে, এটো কি টেন্সত আছে বাৰু? বস্তুটো সিম্পল পাষ্টত আছে, নহয় জানো? if I were a king তো হ'ব লাগিছিল if I was a king, নহয় জানো? এতিয়া were কিয় হ'ল? এই ক্ষেত্ৰত তোমালোকক মই এটা কথা কওঁ, if I were a king, যদি মই এজন ৰজা হলোহেঁতেন, তাৰমানে মই ৰজা হোৱা নাই, কিন্তু মই ৰজা হলোহেঁতেন, তাৰমানে মই এইটো ভাবিছো। মই I am imagining this situation। এনেকুৱা ধৰণৰ ইমাজিনেশ্যন যিবিলাকৰ পসিবিলিটি কম, তেনেকুৱা ধৰণৰ সেন্টেন্সৰ ক্ষেত্ৰত I ৰ সৈতে were হ'ব পাৰে, বা I ৰ ক্ষেত্ৰত I ৰ সৈতে were হয়। if I were a king I could rule a kingdom, যদি মই এজন ৰজা হলোহেঁতেন তেতিয়াহ'লে মই এখন ৰাজ্য শাসন কৰিব পাৰিলোহেঁতেন। কিন্তু এই ক্ষেত্ৰত if টো এই সেন্টেন্স দুটা আপুনি সেপাৰেট কৰি দিয়াচোন। I were a king, মই এজন ৰজা হলোহেঁতেন, I could rule a kingdom, তাৰমানে মই এখন কিংডম ৰুল কৰিব পাৰিলোহেঁতেন। দুটা বেলেগ বেলেগ দুটা সেন্টেন্স, এটা হ'ল তোমাৰ দুইটা তোমাৰ পাষ্ট টেন্সত আছে, কিন্তু
সাৰ্টেনিটি নাই তেনেকুৱা ক্ষেত্ৰত ইফ টু লগ লগাৰ লগে লগে বাক্যটা লগ লাগি এটা লং ফৰ্ম হ'ল এটা দুটা ক্লজ লগ লাগি এটা লং সেন্টেন্স হ'ল আৰু সেই সেন্টেন্স দুটা লগ লগালে কনজাংচন কনজাংচনৰ ক্ষেত্ৰত এটা ইফ টু কনজাংচন হ'ব ঠিক তেনেকৈ আন এটা এক্সাম্পল লৈছো এন্ড কৈছিল নহয় জানো he is good he is honest এটা দুটা বাক্য আছে he is good he is honest এজন মানুহৰ কথা কোৱা হৈছে ডেফিনেটলি ইয়াত pronoun ইউজ কৰা হৈছে নাউনটো কোৱা নাই ধৰি লোৱা এখন এছে লিখিছা তুমি আৰু বা এটা তুমি প্ৰেচিছ লিখিছা সেই প্ৰেচিছটো লিখোতে তুমি এজন মানুহৰ বিষয়ে কৈ আছা he is a main character and he is a male of course তেতিয়া তুমি কি লিখিবা he is good তেওঁ ভাল আৰু he is honest তেওঁ সাধু এটা দুইটা বস্তু তুমি একেলগে যেতিয়া লগ লগাব লাগিব মানে সৰু সৰু দুটা ক্লজ তুমি বেলেগ বেলেগকৈ লিখাত কৈ যে বিউটিফুলি তুমি ডেসক্ৰাইব কৰিব লগা হ'ব তেতিয়া তুমি লিখিবা he is good and honest কিমান ছুটি হৈ গ'ল চোৱা he is good এটা and he is লিখিব নালাগে ৰিপিটিটিভ যিবিলাক কজ বিলাক আমি এৰাই চলিব পাৰো he is good and honest এটা শুনিবলৈ বেছি ভাল হৈছে নহয় জানো কম্পাউণ্ড সেন্টেন্স কমপ্লেক্স সেন্টেন্স পঢ়াটো তোমালোকে এইটো কথা কোৱা হৈছিল তো এতিয়া তোমালোকে দুটা বস্তু বুজি পালাম কি কি কলো ক্লজ কলো আৰু সেই ক্লজ দুটা লগ লগাই কেনেকৈ কনজাংচনে কাম কৰে সেইটো কলো এতিয়া কনজাংচনৰে স্পেশাল কাইণ্ড বিলাক যিবিলাক হয় সেইবিলাকক কোৰিলেটিভছ বুলি কয় কোৰিলেটিভছ কোৰিলেটিভছৰ বিষয়ে আমি ভালদৰে বুজো কনজাংচন তোমালোকে গম পালা ইফ বাট হু where while নহয় জানো I was reading while he came তেওঁ যদি আহিছিল মই তেতিয়া পঢ়ি আছিল তো while তো এটা কনজাংচন হ'ব কিন্তু এটা কিছুমান কনজাংচন বাক্যৰ ক্ষেত্ৰত জোৰা পাতি বহে আৰু বাক্য দুটা লগ লাগি থাকে তেতিয়া তাৰমানে কেনেকুৱা হ'ব ধৰি লোৱা কেইটামান আছে not only আৰু but also এটা not only আৰু but also এটা not only to এটা কনজাংচন হয় আৰু but also to এটা কনজাংচন হয় এতিয়া দুয়োটা কনজাংচন জোৰা পাতি কিছুমান সেন্টেন্সত বহিব আৰু বহিলে not only to কেতিয়া অকলে নবহে but also to বহিবই লাগিব আমি not only to ইউজ নকৰাকে but also to ইউজ কৰিব নোৱাৰো বা but also to ইউজ নকৰো বুলি ভাবি কেৱল not only to কে আমি ইন্ডিপেন্ডেন্টলি ব্যৱহাৰ কৰিব নোৱাৰো তেনেকুৱা এটা উদাহৰণ দিছো চাই লোৱা এটা অৰ্থটো হ'ব এনেকুৱা not only মানে এইটোৱে নহয় but also মানে সেইটো এইটোৱে নহয় সেইটো তেনেকুৱা ধৰণৰ বুজাবলগীয়া এটা এক্সাম্পল দিছো he ধৰি লোৱা she is not only good at maths শর্টকাটে লিখছো maths mathematics তাই কেৱল mathsতেই ভাল নহয় but also in English she is not only good at maths but also in English এতিয়া এই দুটা বাক্য আছে আমি ইয়াত কিন্তু দুটা ব্যৱহাৰ কৰিছো কনজাংচন not only আৰু but also এতিয়া এই বাক্য দুটা যদি আমি সেপাৰেট কে লিখো এই not only to বাদ দিলে এটা সেন্টেন্স হ'ব she is good at maths তাই ম্যাথমেটিক্সত ভাল আৰু আনটো সেন্টেন্স কি হ'ব what will be the next portion of the sentence she is good in English she is good in English and she is good at mathematics or maths these are two sentences right so how we arrange them to combine them together to make the same meaning that means she is not only good at mathematics but also in English যদি আমি দীঘল কৰিব লাগে she is not only good at mathematics but also she is good in English আকৌ but also she is good হেখিনি লিখিব নালাগে because they are connected to each other from the first to the last গতিকে এনেকুৱা ধৰণৰ not only but also আছে আৰু এনেকুৱা বহুত আছে মই তোমালোকক লিষ্টখন লিখাই দিম তথাপিও কেইটামান উদাহৰণ দিছো to আৰু to ধৰি লোৱা আকৌ so আকৌ that these are pairs these are couples of correlatives couples of conjunctions আৰু কনজাংচনৰ এটা স্পেশাল ৰূপ হৈছে correlatives conjunctional correlatives বা simply correlatives বুলি কোৱা হয় to আৰু to কেনেকৈ হ'ব he is too weak to what এই বাক্যটো চাবা
he is too weak to walk. Hey, ekata bakyকে মই so that লগাই পেলাই লিখিম ধৰি লোৱা he is so weak that he can't or cannot walk. এই দুটা বাক্য কিন্তু মিনিংটো একেটাই, কোনোবাটা ছুটি হৈছে কোনোবাটা কিছু দীঘল হৈছে, কিন্তু অৰ্থটো একেটাই বুজাইছে আৰু দুটা কম্বিনেশ্যন অফ সেন্টেন্সতে ব্যৱহাৰ হৈছে। অৰ্থাৎ তোমালোকে এইটো কথা বুজি পালা যে কনজাংচন সদায় কম্বিনেশ্যন অফ টু ক্লজেছ বা কম্বিনেশ্যন অফ টু শৰ্ট অৰ স্মল সেন্টেন্সেছ ব্যৱহাৰ কৰা হয়। আৰু যেতিয়া পেয়াৰ হিচাপে কোনো কনজাংচন ব্যৱহাৰ হয় ৰিলেট কৰিব কাৰণে টু কোৰিলেট টু সেন্টেন্সেছ, if we use some kinds of paired conjunction in one sentence, then the pair of conjunction will be called simply correlatives or correlatives conjunction বা conjunctional correlatives. এতিয়া এই ইয়াত থকা দুটা সেন্টেন্স কি কি হ'ব পাৰে? he is very weak, তেওঁ বৰ দুৰ্বল। আৰু এটা সেন্টেন্স আছে he cannot or he can't walk. He is very weak and he cannot walk. And লিখিব পাৰা, মই কমতে ক'লো নহয় জানো, কিন্তু and লিখিলে সেইটো কনজাংচনাল কোৰিলেটিভ বা কোৰিলেটিভ হিচাপে কাম নকৰিব, জাস্ট কম্বিনেশ্যন হে হ'ব, কিন্তু পেয়াৰ হিচাপে তাত নাই, কেৱল and টোহে থাকিব। he is very weak and he cannot walk বা he is very weak and cannot walk, এইটো মই তোমাক আগতে কৈ আহিছো আৰু সেইটো হ'ব সিম্পলি কনজাংচন। কিন্তু ইয়াত তোমাৰ he is too weak to walk, তেওঁ ইমানেই দুৰ্বল সেইবাবে তেওঁ খোজ কাঢ়িব নোৱাৰে, আৰু হেতুকে he is so weak that he cannot walk, তেওঁ ইমানেই দুৰ্বল যে তেওঁ খোজ কাঢ়িব নোৱাৰে। মানে এইটো এনেকুৱা, তেওঁ দুৰ্বল কাৰণে খোজ কাঢ়িব নোৱাৰে, তেওঁ ইমানেই দুৰ্বল যে সেইকাৰণে খোজ কাঢ়িব নোৱাৰে। সেই বাক্য দুটা আছিল দুটা সৰু সৰু দুটা বাক্য, দুটা স্মল স্মল সেন্টেন্স, সেইকাৰণে এই দুটা ইন্ডিপেন্ডেন্টলি দুটা ক্লজ বুলি কোৱা হ'ব। আৰু এই ক্লজ দুটা কি কি? he is very weak, তেওঁ বৰ দুৰ্বল, আৰু he cannot walk, তেওঁ খোজ কাঢ়িব নোৱাৰে। সো আমি সদৌ শেষত পাঠটোৰ শেষত আমি এতিয়া এইখিনি কথা কওঁ তোমালোকক। এইকেইটা যিমান 1 নম্বৰ পৰা 17 নম্বৰলৈকে মই গোটেইকেইটা লিষ্ট দিছো, তোমালোকে এইটো পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো এক্সামত মানে আহি থাকে ক্লাছ 8, 9, 10 বা তাৰ পিছতো 11, 12 লৈকেও। 11, 12 যি জেনেৰেল ইংলিছ বা ফাংচনেল ইংলিছৰ গ্ৰামাৰ পাৰ্টটো, আৰু 8, 9, 10 যিখিনি গ্ৰামাৰৰ পাৰ্ট তাত কম্বিনেশ্যন অফ সেন্টেন্স আহে। আৰু এতিয়া তোমালোকৰ কনফিউজনটো আশা কৰোঁ দূৰ হৈছে। ক্লজ কি বস্তু, আগতে হয়তো তোমালোকে ভাবি আছিলা যে ক্লজেই হৈছে দুটা সেন্টেন্স লগ লগোৱাটো, কিন্তু আচলতে সেই সেন্টেন্স যি দুটা সেন্টেন্স স্মল সেন্টেন্স লগ লাগে, সেই সৰু সৰু সেন্টেন্সৰ টুকুৰা দুটাকে যে ক্লজ বুলি কয়, আৰু লগ লগোৱা যিটো কাৰক সেই বস্তুটোকে যে কনজাংচন বুলি কয়। আৰু কনজাংচনে যে জোৰ পাতিও বহে, আৰু সেই জোৰ পাতি বহা মানে যিটো কনজাংচন, সেই কনজাংচনৰ লিষ্টবিলাক ইয়াত দিয়া আছে, সেইখিনিকে একেলগে যে কোৰিলেটিভছ বুলি কয়, সেই সম্পৰ্কে আই থিংক তোমালোকৰ ডাউট এতিয়া ক্লিয়াৰ হৈ গ'ল নহয় জানো। গতিকে এইকেইটা তোমালোকে লিখি ল'বা, মই এফালৰ পৰা এটা এটাকে কৈ যাম কেনেকুৱা কি কি অৰ্থ বুজাব। both you and I know the secret, তুমি আৰু মই আমি দুয়ো এই গোপন কথাটোৰ বিষয়ে জানো, এনেকুৱা ধৰণৰ both you and I এনেকুৱা বুজালে। তেনেকৈ আইডাৰ অৰ, হয় এইটো নহয় সেইটো, এটা আইডাৰ অৰ বুজাব। আইডাৰ he or she will come, হয় সি আহিব নহয় তাই আহিব, এনেকুৱা ধৰণৰ। নাইডাৰ নট আৰু কলকাটো মানে এইটো নহয় সেইটো নহয়, neither you nor he can go out, নে তুমি ওলাই যাব পাৰিবা নে সি ওলাই যাব পাৰিব, এনেকুৱা ধৰণৰ মিনিঙত বুজায়। whether or, এটা whether or অৰটো তোমাৰ কণ্ডিচনেলৰ ক্ষেত্ৰত বুজাব। I do not know whether he will come or not, মই নেজানো যে তেওঁ আহিব নে নাহে। whether or এইটো এটা কণ্ডিচনেল বুজাইছে। not only but also মই তোমালোকক ইতিমধ্যে কৈ আহিছো, এইটোৱেই নহয় সেইটো। he is not only a good man but also honest, not only but also no less আৰু than, কমো নহয় ইটোতকৈ ইটো বেছিও নহয়, কোনো গুণে কম নহয় বুজাবলৈ ব্যৱহাৰ কৰা হয়। মানে he is no less wicked than her, সি তাইতকৈ কোনো গুণে কম দুষ্ট নহয়। উইকেট মানে ধূৰ্ত বা দুষ্ট নহয়, সেইটো কথা কৈছে। no sooner than মানে বস্তুটো হয় কি নহয়, মানে বস্তুটো হ'ব মানে এনেকুৱা, সি যাব কি নাপালে মানুহগৰাকী কান্দিবলৈ আৰম্ভ কৰিলে, তাৰমানে no sooner had, এটা কথা মনত ৰাখিবা,
no sooner পিছত কিন্তু had বা did বহে no sooner had he gone out of the house that woman began to cry he ঘৰৰ পৰা বা সেই মানুহজন ঘৰৰ পৰা ওলাব পালে কি নাপালে মানুহগৰাকীয়ে কান্দিবলৈ আৰম্ভ কৰিলে এনেকুৱা ধৰণৰ সিচুৱেচন মানে সমসাময়িক যিটো সিচুৱেচন তেওঁ ঘৰৰ পৰা ঠিক ওলাই গৈছে আৰু মানুহগৰাকীয়ে ওলাই ঠিক যাব নাপাওঁতেই মানুহগৰাকীয়ে কান্দিবলৈ আৰম্ভ কৰিছে এনেকুৱা ধৰণৰ সিচুৱেচনত no sooner দেন হয় কিন্তু মনত ৰাখিবা no sooner পিছতেই had হ'ব বা did হ'ব no sooner had the man gone out বা no sooner did the man go out হ'ব no sooner পিছত had বা did হ'ব এইটো কথা mandatory তোমালোকে মনত ৰাখিবা no sooner plus had oblique did বুলি তোমালোকে লিখি ৰাখিব para for your better understanding তাৰ পিছত আহিল scarcely before we scarcely left the house before it began to rain তাৰ মানে আমি কাটছিতহে ঘৰৰ পৰা ওলাই যাওঁ যেতিয়া বৰষুণ দিয়ে মানে scarcely before বা hardly when একে হয় scarcely লগত before হয় আৰু hardly লগত when হয় কিন্তু মিনিংটো একেটাই যেনেকৈ মই to t double to আৰু to to he is too weak to walk বা so that একে মিনিং হয় he is so weak that he cannot walk সেই একেধৰণৰ মিনিং ইয়াত একে হয় scarcely before hardly when এনেকুৱা খুব কমহে হয় কাটছিতহে আমি ওলাই যাওঁ যেতিয়া বৰষুণ দিয়ে hardly we go out of the room when it rains যেতিয়া এনেকুৱা বৰষুণ দিয়ে তেতিয়া আমি খুব কমেইহে ওলাই যাওঁ এটা মিনিং একে these are the same meaning so that মই ইতিমধ্যে তোমালোকক so that ৰ বিষয়ে কৈছোৱে ইয়াৰ বাহিৰে আৰু এটা আছে তোমালোকক মই কৈছো ডাবল 2 আৰু 2 এইটো বস্তু ইয়াত দিয়া নাই কিন্তু তাৰ লগতে মই তোমালোকক কৈছো 2 আৰু 2 so that একে হয় ইতিমধ্যে মই তোমালোকক কৈ গৈছো আদাৰ দে থাকিবা বেছি ভাগতে so that টো বেলেগকে বহে to বেলেগকে বহে no sooner বেলেগ আৰু then বেলেগ scarcely before বেলেগ no less or than বেলেগ so বেলেগ বেলেগকে বহে কিন্তু other than টো একেলগে বহে মনত ৰাখিবা other than টো একেলগে বহে he is no other than our friend তনে তেওঁ আন কোনো নহয় তেওঁ আমাৰ বন্ধুহে এনেকুৱা ধৰণৰ তুমি এটা মিনিং কমপ্লেক্স মিনিং এটা বুজাব লাগে he is no other than our friend other than একেলগে বহিব rather than I would rather beg than I steal মই চুৰ কৰাতকৈ ভিক্ষা মাগি কাম তথাপি মই চুৰ নকৰো এনেকুৱা ধৰণৰ কিছুমান লজিকেল মিনিং বুজালে মানে ইটোতকৈ সিটোহে ভাল নাই মমাতকৈ কণা মমাই ভাল এনেকুৱা ধৰণৰ যেতিয়া মিনিং বুজাব তেতিয়া rather than ইউজ হ'ব he gave me such a beautiful thing as I required তেওঁ মোক এটা এনেকুৱা বস্তু দিলে যিটো মোৰ সঁচাকৈ প্ৰয়োজন হয় আছিল such as মানে এটা উদাহৰণ দিছে মই যেনে ধৰণে বিচাৰিছিলো তেওঁ মোক তেনে ধৰণে এটা ধুনীয়া বস্তু গিফট কৰিলে বা উপহাৰ দিলে the same as this is the same thing as I saw এইটো সেই একে ধৰণৰ ঘটনা বা একে ধৰণৰ বস্তু যিটো মই আগতে দেখিছিলো মানে পূৰ্বৰ ঘটনাৰ লগত তুমি ৰিলেট কৰি সম্বন্ধ স্থাপন কৰি তুমি তুলনা কৰিবলৈ the same আৰু as ব্যৱহাৰ হয় as তোমালোকে পাইছাই he is as good as his sister বা her hairs are as long as her sister তাৰ মানে একে ধৰণৰ তাইৰ চুলিখিনি তাইৰ ভনীয়েকৰ দৰে দীঘল এনেকুৱা ধৰণৰ কিছুমান বুজাব লগা হলে তুলনা কৰিবলগীয়া হলে একে ইকুৱেল তুলনা কৰিব লগা হলে as ব্যৱহাৰ হয় such as মানে এনেকুৱা হৈছিল তেনেকুৱা যে এনেকুৱা হল এনেকুৱা ধৰণৰ বুজাব হলে as such as আৰু the same as মানে একে ধৰণৰ the same as আৰু as মোটামুটি একে as আৰু so as I went out of the room so you didn't see me যিহেতু মই ঘৰৰ পৰা ওলাই গৈছিলো বা ৰুমৰ পৰা ওলাই গৈছিলো সেই কাৰণে তুমি মোক দেখা নাপালা গতিকে as আৰু so এনেকুৱা ধৰণৰ কন্ডিশনাল বুজায় এটা সদৰ শেষত আহিল do yet এটা do yet বুজাই দিছো do মানে যদিও আৰু yet মানে তথাপিও though it stops raining now yet the weather is very cloudy যদিও এতিয়া বৰষুণ ইতিমধ্যে এৰিছে তথাপিও কিন্তু আকাশখন এতিয়াও ডাৱৰে ঢাকি আছে বা বতৰ ডাৱৰীয়া হৈ আছে do yet এনেকুৱা কন্ডিশনতে ব্যৱহাৰ হয় ফৰ এক্সাম্পল এতিয়া আমাৰ অসমত যিটো বতৰ চলি আছে বৰ্তমান তোমালোকে গম পাইছে যদিও এতিয়া ৰ'দ দিছে কিন্তু অলপ পিছত আকৌ বৰষুণ দিব পাৰে বা যদিও এতিয়া বৰষুণ দিছে অলপ পিছত আকৌ ধুমুহা আহিব পাৰে এনেকুৱা তেনেহ'লে ষ্টুডেণ্টছ আজি ক্লাছটো ইমানতে সামৰিছো
ভাল পালে তোমালোকে আমাৰ ভিডিঅ'টো লাইক কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ কিবা কিবি ডাউট যদি আছে তেনেহ'লে ডেফিনেটলি তোমালোকক কমেণ্ট ছেকশ্যনত প্ৰকাশ কৰিবলৈ বা সুধিবলৈ অনুৰোধ জনালোঁ আমাৰ চেনেলটো চাই থাকিবা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ ছ' মাছ